হাই, গুড মৰ্ণিং। আজি আমি ৰাতিপুৱা এটা প্ৰশ্ন অৰ্থাৎ এটা জিকে আমি লগত লৈ আহিছোঁ আৰু এই জিকেটো প্ৰায় 70 বা 80% মানুহে 70 বা 80% মানুহে নাজানে, কিন্তু 20% মানুহে জানিব প্ৰশ্নটো কি জিকে। গতিকে এই যে আমাৰ 70 বা 80% যে নাজানে এই মানুহবোৰক অৰ্থাৎ আমি জনাব লাগিব, কাৰণ পিছতে তেওঁলোকৰ পিছৰ জেনেৰেশ্যন মানুহবিলাক জনাই দিব যে এইটোহে হ'ব। বহুত ইম্পৰ্টেণ্ট। অৰ্থাৎ ময়ো নাজানো, কিন্তু ময়ো জনা নাছিলোঁ। গতিকে মই নজনাকৈ মানে কি যিটো বস্তু মই জনা নাছিলোঁ সেইটো বস্তু মই জানিলোঁ, সেইকাৰণে মই আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। এইটো প্ৰশ্নটো কি যে ভাৰতৰ প্ৰথম পোষ্ট অফিচ বা ডাকঘৰ কোনখন চহৰত স্থাপিত হৈছিল? প্ৰথম ভাৰতৰ ডাকঘৰ কলকাতা চহৰত প্ৰথমতে ডাকঘৰ স্থাপন হৈছিল। আমাৰ ভাৰতবৰ্ষৰ প্ৰথম ডাকঘৰ স্থাপন হৈছিল কলকাতা, অৰ্থাৎ ৱেষ্ট বেংগল। থেংক ইউ।